যিমান কৈ দে কিবা এটা और अभी तो रुको क्लाइमैक्स अभी बाकी है নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং চ' গাইজ আজি ৰাতিপুৱা কঠীয়া তুলিব আহিলোঁ আৰু যিহেতু আমাৰ দূৰত কঠীয়া নি এটুকুৰা থাকি আহিছিলে চ' সেইখিনি ৰুবলৈ এতিয়া গাইজ 3ফামান কঠীয়া তুলিব আহিছোঁ আৰু এইখিনি তুলিলোঁ আৰু 2ফামান তুলিলে হৈ যাব 3ফা বুলি নহয় গাইজ কিমান লাগে নাজানো চ' পাপা অহাৰ পিছতে গম পাম আৰু গাইজ মাটি বহুতে আহিছে চোৱা কঠীয়া নি চ' গাইজ কঠীয়াখিনি তুলি লওঁ তোলাৰ পিছত দেখাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিবা এফালে গাইজ কঠীয়া তুলি শেষ কৰিলোঁ আৰু এইপিনে পাপা বান্ধি আছে পাপাই কেপা খাব পাপা আৰু গাইজ এইখিনি কঠীয়া গাইজ এইখিনি চমুঠীয়া ফোৱা দেই 8মুঠীয়া ফোৱা নিচিনা হৈছে মানে গাইজ মুঠিটো বহুত ডাঙৰ ডাঙৰ কৰি আছোঁ আকৌ যাতে আহিব নলগীয়া নহয় ডাইৰেক্ট গৈ কঠীয়াখিনি দেখাই আছোঁ চ' মা অহাই নাই মা কাম ফোন কৰি লাহেকৈ আহিব এতিয়া গাইজ প্ৰায় 9:30মান বাজিছে আৰু যিহেতু অকণমান কি আছে সেইকাৰণে এতিয়া দেৰিকৈ ওলাইছোঁ গাইজ এইপিনে মা আৰু মই পাপাই পথাৰত গৈ আছোঁ এইফালে পাপাই কঠীয়া নি আছে এইফালে মা আহি আছে আৰু মই এইপিনে পানী বটললৈ আহি আছোঁ এইপিনে গাইজ মানুহে প্ৰায় ৰুই শেষ কৰিবই হ'ল আৰু বেছিদিন নাই পথাৰ গোটেইখন হালধীয়া হ'ব হালধীয়া হোৱাৰ পিছত আকৌ সেউজীয়া হ'ব সেউজীয়া হোৱাৰ পিছত আকৌ সোণালী ৰঙৰ হ'ব এনেকুৱাই গাইজ এতিয়া গাইজ গৈ থাকোঁ আৰু কঠীয়া নি পাই পিনি দেখাই আছোঁ চ' ভিডিঅ'টো চাই থাকিবা শেষলৈকে এফালে গাইজ কঠীয়া তুলি ৰুব আহিছিলোঁ কঠীয়া তুলি গোটেইখন কঠীয়া চোৱা পৰহিয়ে বোকা দিয়া একদম পূৰা কঠীয়া চোৱা আজৰি সেইফালে মায়ে গৰখি আছে পাপাই কোমৰি আছে দেই গাইজ আৰু গাইজ কঠীয়া তুলি ভাগৰ লাগিছে কাৰণে মই বহি আছোঁ মাহেঁতি এইবোৰ কৰাৰ পিছত আকৌ ৰুম আৰু এইফালে গাইজ ৰোৱা ৰুই শেষ হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ দহত ৰোৱা ৰুবলৈ আৰু এনেই কঠীয়া দুখিনি গুচি আহিলে 4 মুঠিমান চ' এতিয়া দহত খাজিব যাওঁ এইফালে মায়ে হাতত এটিপি লৈ আহিছে আৰু যিবোৰ মানে ইয়াত আমি আগতে ৰোৱা সজাল হোৱাখিনি মাজে মাজে যিখিনি মৰিছে এনেকৈ মায়ে ৰুই আছে এনেদৰে গাইজ আজি ইয়াতে ইমানতে সমাপ্ত হৈ গ'ল ৰোৱা এই যিহেতু দহত সেইদিনা যাব পেলালে পানী হৈছিলে এতিয়া গাইজ পানীখিনিত মানে যিবোৰ যাব আছে সেই জাবৰবোৰ অঁতোৱাকৈ নহ'লে ৰোৱাখিনি আকৌ মৰিব চ' আকৌ ৰোৱাখিনিয়ে মৰিলে আকৌ সাজিব লাগিব 3বাৰ ৰোৱা হ'ব চ' আকৌ ৰোৱা নহওক বুলি এতিয়া জাবৰখিনি অঁতৰাব গৈ আছোঁ এনেদৰে গাইজ জীৱন খেতি কৰা আৰু গাইজ এইখিনি ৰোৱাখিনি খুব ধুনীয়াকৈ সজাল হৈছে মাজে মাজে মৰিছেও এতিয়া মায়ে যিহেতু সাজি আছে আৰু সাজিবলৈ সজাৰ পিছত ভাল হৈ যাব আকৌ যিহেতু বহুত দিন আছে এইফালে গাইজ মই বহি আছোঁ এইপিনে পাপাই পূৰা জাবৰ গুচাই আছে আৰু মায়ে মই যে কৈছিলোঁ এইবোৰ ৰোৱাও মৰিলে মাজে মাজে বামো এইখিনি মায়ে সাজি আছে আৰু গাইজ মই কঠীয়া চঠীয়া তুলি যিহেতু ভাগৰ লাগিছে এতিয়া ৰোৱা ৰুই দিলোঁ এতিয়া বহি আছোঁ আৰু মায়ে মোক ঘৰত যা কৈ আছে কিন্তু একেলগে যাম বুলি ৰখি দিছোঁ আৰু কিন্তু কৰিম ফেচবুকতে চিনেমা চাই আছোঁ মানে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো যিহেতু ছাছপেণ্ড হ'ল সেইবাবে ফেচবুকতে চাই আছোঁ আজি ইনষ্টাগ্ৰাম একাউণ্ট নোখোলোঁ আৰু যিমান খোলোঁ যিমানে ছাছপেণ্ড হৈছে বুলি এনেকৈ গাইজ দিনবোৰ কটাই আছোঁ জুলাই মাহটো যাব হ'ব এতিয়া তাৰপিছতে কলেজো খুলিব এনেকুৱাই আৰু দুখে গৰম বন্ধৰ মাত গাইজ ফুৰিব যায় আমি এইবোৰে আৰু কালি বহুত দূৰ পথাৰলৈ গ'লোঁ নেপালী পথাৰলৈ আজি নিজৰ পথাৰত আছোঁ কাইলৈ বা কাৰ পথাৰত যাওঁ কাইলৈ বা কি কৰোঁ একো দিনৰ প্লেনিং নাথাকে চ' এনেকুৱাই গাইজ মিডল ক্লাছ মানুহ এতিয়া গাইজ এইবোৰে যাব পৰা হৈ আছে এইবোৰ ওখ ওখকৈ দেখিছা যে এই ওখ ওখকৈ থকাবোৰ গাইজ পাপাই জাবৰখিনি গোটাই মানে হেৰি ওখ কৰি দিছে গাইজ আমাৰ মানে এইপিনে এই হেৰিটোকাত সুঁতিটো তাত যদি জেওৰা এখন মাৰি দিয়াহেঁতেন যাব নাহিলেহেঁতেন হয় কিন্তু গাইজ জেওৰা মাৰিবলৈ সময় নাই পোৱা হ'লে পাপাই সেইকাৰণে এনেকৈ আকৌ যাব পৰিলে একো নাই গাইজ যেতিয়া জাবৰখিনি মানে আকৌ উঠুৱাই দিলে আকৌ ভাল হ'ব মানে আকৌ ৰোৱাখিনি উঠিব চ' বতৰটোহে ইমান মানে এজাক বৰষুণ দি ৰ'দটো দি দিলেও হ'ব এইকেইদিন এনেকুৱাই এফালে যিহেতু গাইজ আমাৰ দূৰত শেষ হ'ল আৰু এইপিনে ইয়াত নাঙল পেলাব আহি গ'লোঁ এইখিনি নাঙল জুঙল এইখিনি ইয়াত পেলালোঁ আৰু চ' এই খুঁটাটোৰ পৰা এই খুঁটালৈকে আছে প্ৰায় 1.5 বিঘামান আছে ইয়াত খেতি কৰিবলৈ আৰু
মানে এইবোৰ গাইছ একো মানে ইমান ইয়াত অকল এচা বৰা হৈ আছে। তাৰপিছতে কাইলৈ পৰা ইয়াত হাল বাব গাইছ আমাৰ। চ' আমাৰ এইখিনি আছে গাইছ আৰু নাই আৰু ইমানেই। এফালে গাইছ শুই উঠি পিনি দুটামান কাম কৰি এতিয়া আহিছোঁ দৌৰিবলৈ গাইছ। আপুনি আজি দীপাংকৰ আহিছে নতুনকৈ আৰু এপিনে ডাঙৰ মইনা, দাদা আৰু সৰু মইনা। চ' গাইছ এতিয়া দৌৰিবলৈ গৈ আছোঁ আৰু দেখাই আছোঁ ভিডিঅ' শেষলৈকে চাই থাকিবা। এইফালে গাইছ দৌৰিবলৈ অহা স্থলী পাই গ'লে মানে গাইছ আমি ইয়াৰ পৰা প্ৰায় দৌৰিব যাওঁ মানে এনেকৈ ৰাউণ্ড এটা মাৰোঁ। চ' মেইন আলিয়ে এপিনে চবে বহি আছে এতিয়া এক্সাৰচাইজ কৰি পিনি ধুনীয়াকৈ যাম আৰু ডাঙৰ মইনা দীপাংকৰ কৈ দে কিবা এটা। গাইছ তোৰ বৰ্ডে হয় ভালকে দেখা ভালকে দেখা ভালকে এনেকৈ কৈ দেখা চাং দেখা দেখা হোৱা অঁ দেখা গাইছ এতিয়া ধৰি পিনি দেখাই আছোঁ। চ' ভিডিঅ'টো চাই থাকিব ধুনীয়াকৈ। এইফালে গাইছ ৰানিং কৰি শেষ কৰিলোঁ আৰু ৰানিং কৰা জেগাত গাইছ এনেকুৱা ধূলি কি ক'ম মানে গাইছ ধূলি বহুত। আৰু মই আৰু ডাঙৰ মইনাই একেলগে আহিছোঁ, সিহঁতি পাছত থাকি আহিছিলে এইকেইটা। আৰু গাইছ আজি বতৰটো বহুত ধুনীয়া কৰিছে। চ' এইপিনে চোৱা পাহাৰৰ ভিউটো বহুত ধুনীয়া লাগিছে গাইছ। যিহেতু আমাৰ ইয়াৰ পৰা পাহাৰখন বহুত দূৰ তথাপিও গাইছ বহুত ধুনীয়া লাগিছে পাহাৰখন। আৰু এতিয়া আমি বৰ্তমান গৈ আছোঁ ষ্টেচনলৈ আকৌ যাম। কেনেকুৱা লাগে দৌৰি? ত' গাইছ এতিয়া আমি সেই তাৰ পৰা আহি পিনে আকৌ এইপিনে মই নামিছোঁহি এতিয়া। আজি একদম গাইছ দৌৰিছোঁ নিচিনা নালাগিলে আৰু লগৰকেইটা ৰখি থকা কাৰণে ৰখিলোঁ দেই, নহ'লে গাইছ আৰু দৌৰাব পাৰিলোহেঁতেন। গাইছ এফালে আমি ষ্টেচনৰ পিনে গৈ আছোঁ আৰু এইপিনে ভিউটো খুব ধুনীয়া চোৱা, বহুতে ভাল লাগে গাইছ, একদম পাহাৰৰ নিচিনা লাগে ভিউটো। চ' দাদাহঁতি আগত গৈ আছে, এইপিনে অকল দীপাংকৰ মই এতিয়া গৈ আছোঁ লাহে লাহে। মানে গাইছ ফটো মাৰিছিলোঁ কিন্তু ফটোও ভাল নুঠিলে। চ' ভিডিঅ' কিন্তু বৰ ধুনীয়া উঠিছে চোৱা ভিউটো, একদম বৰ বেলেগ লাগে ন পাহাৰৰ নিচিনা সাতৰা। সিহঁতি গৈ আছে গাইছ আগত এইকেইটা। আৰু গাইছ আমি পাছত গৈ আছোঁ এতিয়া। চ' ষ্টেচনত গৈ আছোঁ আৰু মানে গাইছ এই ষ্টেচনৰ এই চাই যিহেতু কিবা বনাব লৈছে ষ্টেচনৰ কামৰ বাবে আৰু পূৰা মানে বালি পেলাই আছে, সেইবাবে গাইছ পূৰা ধূলি হৈছে ৰাস্তাটো। এইবোৰ চোৱা গাইছ পূৰা ধূলি মানে পূৰা মানে গাইছ চকুৱে তকুৱে সোমাইছে ধূলি। কিবা এটা কৰি কিনো ক'ম গাইছ, আজি দীপাংকক কেমেৰামেন দিছোঁ আৰু ই পূৰা মানে ক্লিপ লৈ আছে এটা এটাকৈ এনেকৈ গাইছ। গাইছ এতিয়া বৰ্তমান আমি ষ্টেচনৰ তলৰ ৰাস্তাত আছোঁ আৰু এইটো ষ্টেচনটো গাইছ এখন ৰখি থকা ট্ৰেইনখন। আৰু এইটো চাইডে গাইছ প্ৰায় মানুহবোৰে ৰুই শেষ কৰিলে এইবোৰ। আৰু চ' ইমান দ আছিলে গাইছ আৰু এতিয়া এনেকৈ মাটি পেলালে বহুত মাটি পেলাইছে এইটো গাত। আৰু এইপিনে গাইছ বহুত ধুনীয়া ধুনীয়া গছ পুলিবোৰ উঠিছে, আম গছকে ধৰি এইপিনে তেতেলী গছ আছে আৰু জামু গছৰ পৰা আদি কৰি চব গছে প্ৰায় গছ আছে মানে এইপিনে। চ' বহুতেই ভাল কথা গছবোৰ দিছে ধুনীয়াকৈ। আৰু গাইছ এঘৰ ধৰি হয়তো আৰু মানুহৰ ঘৰ বহিব, যেনেকৈ ইয়াত দুঘৰ বহিলে এতিয়া। চ' আগলৈ আৰু এনেকৈ বাৰীত বহিবলৈ মানে ৱাল চোৱাল মাৰি দিছে। এতিয়া গাইছ প্ৰায় 6:10-11 মান হ'ল আৰু এতিয়া ভিউটো আন্ধাৰ হৈ আছে কিন্তু এতিয়া কেমেৰাত পূৰা উজ্জ্বল লাগিছে। আৰু এনেকৈ গাইছ মানুহৰ ঘৰ এঘৰ দুঘৰ বহিছে। এইবোৰে আৰু গাইছ গাঁৱলীয়া দৃশ্য। চ' যিমান পাৰা ছাপোৰ্ট কৰিবা গাইছ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। চ' এতিয়া যদি ষ্টেচনত যাওঁ দেখাই আছোঁ, নহ'লে বা ঘৰত গ'লেও দেখাই আছোঁ। চ' ভিডিঅ'বোৰ চাই যাবা শেষলৈকে। এফালে গাইছ আমি দৌৰি ঘৰত আহি আছোঁ আৰু বৰ্তমান পাবহি হ'লোঁ। তাৰপিছতে গাইছ ইয়াৰ লগত আজি কিবা এটা হৈ গ'ল নহয়, কি হ'ল চাগে ভৰিটো সোমাই গ'ল। কিমান দূৰলৈকে হে পাবই লাগে চটকান মাৰিছিলে। देखा आपने लापरवाही का नतीजा है। চ' গাইজ ইয়াৰ মানে বালিত ভৰিটো এআঁঠুলৈকে সোমাই গ'ল।
চ' গাইজ যিখিনি বালি পেলা হৈছিলে সেইখিনি সোমাই গ'ল কাৰণটো হৈছে গাইজ শ্বৰ্ট কাট মাৰিছিলে বাই বাই গুড নাইট চ' গাইজ ইহঁতক ইমানতে বিদায় দি এতিয়া আমি ঘৰ পালোহি এইটো আমাৰ গাইজ মন্দিৰটো ঘৰ এইফালে গাইজ আজিৰ দিনটো এনেকৈয়ে গ'ল আৰু আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ বুলি ভাবিছোঁ চ' গাইজ এইখিনিতে মানুহৰ গাইজ পইচাই সকলোবোৰ নহয় যিহেতু মানে গাইজ বহুত পইচা থকা মানুহো হয়তো কেতিয়াবা অভাৱ অনুভৱ কৰে বা কিছুমান অভাৱত থাকে চ' অকল পইচা পাছত পৰিলেও নহয় মানুহৰ সুখ দুখৰ লগত মিলি থাকিব লাগে চ' আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ যদিহে ভাল পালা লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো আৰু গাইজ ভিডিঅ'বোৰ ৰেগুলাৰ চাবা আৰু তোমালোকে চ' আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'